নমস্কাৰ এছবি ব্লগৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকেতো গমেই পাইছে আজি হৈছে 9 মে আৰু আজি আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে সো সেই হেতুকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কি আৰু আজি আমি মানে মামাৰ ঘৰত গৈ আছোঁ আৰু মামাৰ ছোৱালীজনীয়ে বহুত ভাল ৰিজাল্ট কৰিছে তাকে আমি খবৰ ল'ব গৈ আছোঁ আমাৰ ঘৰৰ গাড়ী চলাই গাইস বহুত দিনৰ মূৰত আপোনালোকক সামনে হৈছে মানে আৰু এইখিনিতে এই ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে একদম আমি আহি পালো উদালগুৰি চহৰ এয়া ডিভাইডাৰৰ মাজত ধুনীয়াকে ফুল পুলিবিলাক ৰোৱা হৈছে ফুল পুলি মানে কি আৰু গছৰ পুলিবিলাকো ৰোৱা হৈছে বহুত ধুনীয়া লাগিছে আৰু বহুত ডেভেলপ হৈছে আগতকে আমাৰ উদালগুৰি টাউনখন তো বন্ধু বান্ধৱীসকল এইখিনিতে মানে অকণমান আমি ৰখি দিলোঁ মানে কি আৰু আমাৰ মাইনা ইজনী মাইনা একদম শুই আছে টোপনিত লাল কাৰ চুলি কম হ'ব নেকি বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট কৰিবচোন বহুত কম চুলি মূৰত কি লগালে চুলি আহিব আপোনালোকে কিবা উপায় আছে যদি ক'বচোন কাৰণ ডাঙৰ হ'লেতো বেয়া লাগিব চুলি কম হ'লে ছোৱালী মানুহ যিহেতু ল'ৰা হ'লে বাৰু কথা নাছিল আৰু মানে ইয়াতে ৰখি দিয়াৰ কাৰণটো হ'ল এই মাইনাৰ কাৰণে পেম্পাৰ্ছ আনিব গৈছে যিহেতু এতিয়া বৰ্তমান গৰম দিন চলি আছে আমি মানে এনেকৈ মাইনাক পেম্পাৰ্ছ নিপিন্ধাওঁ কষ্ট পায় যিহেতু গৰমত সেনেকৈ মানে আনি থোৱা নাই আৰু ক'ৰবাত গ'লে পিন্ধোৱা হয় আৰু এতিয়া যিহেতু আমি ফুৰিব আহিছোঁ মানে পেম্পাৰ্ছটো পিন্ধাই দিম আৰু এনেকৈ গামোচাৰে মেৰাই লৈ আহিছোঁ পিন্ধাই দিম আকৌ কাপোৰটো চেঞ্জ কৰিব লাগিব আনিলা কেইটা এটা আনিছো নালাগে যিহেতু বেছি আৰু মিঠাই ল'ব লাগিব মিঠাই ল'ম আৰু তাইৰ কাৰণে কিবা এটা ভাবি আছো আৰু আমাৰ চকুমতে নাকৰিটো আচৰি লৈছিল উঠি গ'ল আজি পিন্ধাই দিবাচোন এয়া আমাৰ মিলিলে এতিয়া বৰ্তমান আমাৰ মাইনাক কাপোৰ চেঞ্জ কৰি দিলে হাৰ পাইছে দেই আমাৰ মাইনা মানে কি যে পেম্পাৰ্ছ পিন্ধা নাছিলোঁ কাৰণে মানে ভালকে ফ্ৰকটো পিন্ধাই দিয়া নাছিলোঁ কাৰণ তাই যদি পেচাব কৰি দিয়ে বা পায়খানা কৰি দিয়ে লেতেৰা হ'বতো সেইকাৰণে পেম্পাৰ্ছ পিন্ধাই উঠি মানে মই এতিয়া তাইক ফ্ৰকটো পিন্ধাই দিলোঁ এই আমাৰ মাইনা ক্ষীণাইছে অকণমান দেই এইকেইটা আৰু খুব ভাত খোৱা হৈছে একদম ভাত চুহি থাকে ব'লা ভাল খবৰ যিহেতু মিঠাইও অলপ লৈ লোৱা যাওঁ তেতিয়া বাৰু বেছিকে চুলি নোহোৱা দেখা হৈছিল অকণমান আছে বাৰু কিন্তু বহুত কম আৰু সেয়া আমি মানে ঘৰটো চিনি পোৱা নাই অকণমান ৰখি আছো অকণমান ওলাই দিব ফোন কৰিছোঁ আৰু মানে ভণ্টি মানে মামাৰ দুজনী ছোৱালী ডাঙৰজনীও মোতকৈ সৰু 1 বছৰ সেইকেইটা হৈছে হয় এই ঠিকে আছে ন মাহী এয়াই আমাৰ HSLC তাৰ কাৰণে পেন এটা লৈ আহিছে এইফালে মাহীয়েকৰ লগত আমাৰ মাইনাই খেলি আছে আৰু এই মাহীয়েকজনীৰে আজি ৰিজাল্ট দিছে আৰু তুমি কি চাই আছানো কবিতা ধুনীয়া কবিতা লিখে এটা পঢ়ি শুনাবা নেকি কেনেকুৱা কবিতা চাওঁ আমিও শুনো দুই লাইন কৈ দিয়া প্ৰেৰণা আপোনাৰ প্ৰেৰণাই জগালে শক্তি দিলে আত্মসন্তুষ্টি শিকিলোঁ যুঁজিবলৈ বুজিলোঁ কৰ্ম নহয় কঠিন বঢ়িয়া ভণ্টি ক'ৰ পৰা ইমান ধুনীয়া কবিতা আহিছে নো অলপ ক'বা নেকি মন যায় লিখিব এনেকৈ লিখোঁতে আৰু বঢ়িয়া এইটো কৈ থাকিবা
অলপমান আৰু ভাবিছিলোঁ এছামিছতো পাম বুলি কিন্তু অলপমান কম হ'ল আৰু মাৰ্কটো এনে ভণ্টিৰ পাৰ্চেণ্টেজ কিমাননো 77.4 77 লেটাৰ গ্ৰেড ষ্টাৰ পাইছে আৰু তিনিটা লেটাৰ তিনিটা লেটাৰ পালা কি ছাবজেক্টৰ লেটাৰ পালা লজিক এডুকেশ্যন আৰু জিঅ'গ্ৰাফী বঢ়িয়া এনেকৈ ভালকৈ পঢ়ি যাবা আৰু এতিয়া আমি অকণমান খোৱা লোৱা কৰি লওঁ ধুনীয়াকৈ পুৰি বনাইছে একদম ফুলা ফুলা আৰু পায়স লগতে মিঠাই নিমকি এনেকৈ আমাক চাহ দিলে হাই আৰু এতিয়া আমি চাহ তাহ খাই মেলি যাবলৈ ওলাইছো আৰু আমাৰ মাইনা আজি চবে মানে মূৰত তেল দিছে নিগনি নহওক বুলি এই মূৰটো একেবাৰে পুৰা তিতি গৈছে একদম তেলেদি আৰু যিহেতু আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰিজাল্ট দিছে তাৰ লগত সংগতি ৰাখি মোৰতো কিমান পাৰ্চেণ্টেজ আছিল তাৰ বিষয়ে আপোনালোকক জনাম মানে বহুতে সুধি থাকে ভিডিঅ' যে আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিল আগতেও বাৰু কিছুমানে মই ৰিপ্লাই দিছোঁ হয়তো কোনোবা এটা ভিডিঅ'ত মই কৈছোঁ বাট বহুতে তথাপি সুধি থাকে তেওঁলোকে চাগে ভিডিঅ'বিলাক চোৱা নাছিলে তাৰপিছত মই ক'বলৈ ওলাইছোঁ যে মোৰ হায়াৰ ছেকেণ্ডাৰীৰ পাৰ্চেণ্টেজ আছিলে 84.4 বেছি নহয় বাৰু বৰ্তমানৰ তুলনাত ইমান বেছি নহয় কাৰণ 84.4% আজিকালি মানে বহুতে পায় তো মানে মই ইমানো একদম বহুত চোকা ষ্টুডেণ্ট নহয় এটা এভাৰেজ ষ্টুডেণ্ট আৰু ফোন নম্বৰটো যদি আপোনালোকে জানিব বিচাৰে তেন্তে প্লিজ জানিব নিবিচাৰিব কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত কৈ দিম আৰু যদি আপোনালোকে জানিব বিচাৰে আমি এতিয়া গৈ আছো আৰু আমি আজিৰ ভিডিঅ'টো ইভাগতে সমাপ্তি কৰিম চ' সকলোৱে ভালে থাকক কুশলে থাকক লগতে আমাকো আশীৰ্বাদ কৰিব আমিও যাতে ভালদৰে থাকোঁ আৰু যিসকল ভাইটি ভণ্টি এইবাৰ HS ফাইনেল দিছিলে তেওঁলোকে যাৰ যাৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিলোঁ এনেকৈয়ে তোমালোকে আগবাঢ়ি যোৱা সদায় নিজৰ পৰীক্ষাও হোৱা আৰু আজিৰ ভিডিঅ'টোত ইমানেই আজিলৈ বাই বাই